যোৱাকালিৰ ঘটনাটোৰ বিষয়ে লোকসভাৰ সদস্য ৰকিবুল হুছেইনৰ ওপৰত প্ৰাণহানিৰ পৰিকল্পিত আক্ৰমণ আৰু ৰাজ্যৰ আইন শৃংখলা গণতন্ত্ৰৰ বাবে বিপদজনক। সেয়ে সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি মই এই বিষয়টোত ৰাজহুৱা হিচাপে আলোচনা কৰিবলৈ আপোনাক দাবী জনাইছোঁ। সন্মানীয় সদস্য, আমাৰ আজিৰ যিটো বিষয় বিধানসভাত এইটো হ'ল ফাইনেন্সিয়েল গ্ৰান্টৰ ওপৰত ডিছকাশ্যন। জেনেৰেলি গভৰ্ণৰ এড্ৰেছ বা আপোনাৰ ফাইনেন্সৰ ওপৰত যেতিয়া ডিছকাশ্যন হয় সেইদিনা হাউচ এডজৰ্ণ মানে কৰা নহয়, আমাৰ যিটো কি কয় প্ৰক্ৰিয়া আছে। গতিকে সেইটো আমি অন্য দিনত অন্য শিতানত আমি আলোচনা কৰিব পাৰিম। আৰু অলৰেডি মানে গভৰ্ণমেণ্ট ছাইডৰ পৰা জনাইছে যে এই বিষয়ৰ ওপৰত আলোচনা কৰাত কোনো আপত্তি নাই, মাত্ৰ টাইম আৰু দিনটো ল'লে হ'ল। গতিকে মই ভাবোঁ এই বিষয়ত আমি অন্য শিতানত আলোচনা কৰিব এতিয়ালৈকে। কিন্তু গণতন্ত্ৰ ৰক্ষা হ'লেহে আমাৰ পৰম্পৰা থাকিব। যিটো কালি দেখা গ'ল এজন লোকসভাৰ সাংসদৰ ওপৰত আৰক্ষীক আগতীয়াকৈ জনোৱাৰ পিছতো নিৰাপত্তাহীনতা, ৰাজপথৰ ওপৰত যেনেকৈ মাৰধৰ, গতিকে মহোদয় এই কথাখিনি যদি নাথাকে আমি যিবিলাক আমাৰ কিতাপত আছে সেই পৰম্পৰাখিনি ৰক্ষা কৰিব নোৱাৰিম। প্ৰথম কথা হ'ল দেশৰ সংবিধান ৰক্ষা হ'ব লাগিব, আৰু এনেকৈ যদি বিৰোধী দলক সুযোগ দিয়া নহয় আলোচনা কৰিবলৈ, জনমত গঠন কৰিবলৈ, তেতিয়াহ'লে আমাৰ এই সংসদীয় পৰম্পৰা নাথাকিব। সেই গতিকে এই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ। সেই গতিকে আপোনাক কমেও এঘণ্টা হ'লেও অন্য কাৰ্যসূচী বাতিল কৰি এই প্ৰসংগটো উত্থাপন কৰি চৰকাৰৰ পৰা এটা, আমাক যিহেতু মুখ্যমন্ত্ৰীয়ে কালি ক'লে কিন্তু তেখেতৰ বিবৃতিত নাই কোনো অনুশোচনা, নাই কোনো তেখেতৰ শোক প্ৰকাশ, নাই কোনো ব্যৱস্থা লোৱাৰ আশ্বাস। তেখেতে কৈছে মই ৰকিবুল হুছেইনক এডিশ্যনেল ছিকিউৰিটি দিম। অকল এইখিনি কথা কোৱাৰ পিছত তেখেতে কৈছে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনি ৰূপহীহাট, চামগুৰি এইবিলাক তেওঁলোকৰ অঞ্চল। এই কি অসম চৰকাৰৰ অঞ্চল নহয় নেকি? অসম চৰকাৰ অসমৰ ভিতৰত নিৰাপত্তাৰ কথা চিন্তা কৰিব নালাগে নেকি? এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে যেনেকুৱা মন্তব্য দিলে এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয়। সেই গতিকে আপোনাক বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছোঁ। পীযুষ হাজৰিকা ছাৰ, এই বিষয়ে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অসমত নাই, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয়, তেখেতৰ হৈ মই এটা কথা ক'ব খোজোঁ। ছাৰ, যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী ছাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা, হৰেশ, বছিৰ, কাছেম, ৰচিদুল, আয়ুব, লুৎকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। ছাৰ, তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় LOP ডাঙৰীয়াই যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। অধ্যক্ষ মহোদয়, ইয়াৰ পূৰ্বেও আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিল। আমিও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে আমাকো ভাবুকি প্ৰদান কৰা হৈছিল। মহোদয়, যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে তেতিয়া তেওঁৰ লগত থকা PSO জনে চাৰিজাই ব্লেংক ফায়াৰ কৰে। আক্ৰমণকাৰীসকলে মুখত ক'লা কাপোৰ পিন্ধিছিল নে বগা কাপোৰ পিন্ধিছিল মই নাজানো। আক্ৰমণকাৰীয়ে ক'লা কাপোৰ পিন্ধিব, কোনেনো CCTVত আহিবলৈ বগা কাপোৰ পিন্ধিব? ৰূপহীহাট আমাৰ জেগাই নহয়, ৰূপহী চামগুৰি তেখেতৰ জেগা। তেখেতৰ জেগাত কোনোবাই আক্ৰমণ কৰিলে ক'লা কাপোৰ পিন্ধিব। বৰ্তমান সাংসদগৰাকীয়ে গুণামাৰী গাঁৱত মিটিং কৰিছে, SP তাত নিজে উপস্থিত আছে। তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SPয়ে নিজে থাকি কৰিছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইনে নগাঁও, চামগুৰি, ৰূপহীত গ'লে মই তেওঁক আমি সুৰক্ষা বঢ়াই দিম। মই দেখা পাইছোঁ যোৱা এবছৰত কেইবাটাও এনেকুৱা ঘটনা ঘটিছে। চামগুৰি, ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয়। মই কাৰণটো ক'ব নাযাওঁ, কিন্তু গৃহমন্ত্ৰী হিচাপে মই নিশ্চিত ছাৰ এইখিনি কথাত ছাৰ ইয়াতে ক'ত ছাৰ ভালকৈ মাননীয় অধ্যক্ষ মহোদয়, এটা ভালকে হ'ব লাগে, কাৰণ এডভান্টেজ আছামক বিফল কৰিবৰ কাৰণে এটা খুব ডাঙৰ চক্ৰান্ত চলি ৰাতিপুৱা 7 বজাত বিফল কৰিবৰ কাৰণে এটা ডাঙৰ মন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে।
Honorable members, মই কৈ আছো বহক না সবে বহকচোন সবে বহকচোন অনারেবল মেম্বাৰ প্লিজ না আপোনালোকে বহকচোন আৰে সদনটো চলাব লাগিব সবে যদি কপাৰেট নকৰে চেয়াৰক তো মই কেনেকৈ হাউচটো চলাম তো বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ এইটো ময়ো উপলব্ধি কৰোঁ কিন্তু মই ৰুল অনুযায়ী কথাটো কৈ আছো এটাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সদনত নাই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়াও এতিয়ালৈকে নাই আৰু অন বিহাফ অফ মানে ট্ৰেজাৰী আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এটা কথা মানে তেখেতসকলৰ তৰফৰ পৰা ক'লে মই সেইকাৰণে কৈছো বিষয়টো আমি অন্য দিনত আলোচনা কৰিম এইটো বিষয়ত আৰু আপোনালোকে সেইমতে বহি পালে কিন্তু মহোদয় যোৱাকালি ৰাতিপুৱা SB কণ্ট্ৰলত জনোৱা হৈছে 7:17 তোৰ প্ৰগ্ৰেম পুলিচ কণ্ট্ৰল নগাঁৱত জনোৱা হৈছে মহোদয় সঞ্জীৱ ৰয় OC-ক জনোৱা হৈছে ৰূপহীহাটৰ তাৰপিছত মহোদয় যিটো চৰকাৰে ক'লে যিকোনো মিটিং হ'লে আনকি কাৰোবাৰ ঘৰৰ চোতালত এখন ৰাজহুৱা মিটিং নহয় চোতালত 2 বজাৰ পৰা 5 বজালৈ মিটিং কৰিম বুলি নগাঁও ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ মেজিষ্ট্ৰেসি ব্ৰাঞ্চৰ পৰা পাৰ্মিশন লোৱা হৈছে তাৰপিছত যদি এজন লোকসভাৰ প্ৰতিনিধিৰ এনেকুৱা নিৰাপত্তা নিশ্চিত নহয় সাধাৰণ নাগৰিকৰ বাবে কি হ'ব পাৰে যেটো কথা আমি এতিয়ালৈকে অনা নাই মহোদয় প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে সেই গতিকে নাগৰিকৰ সুৰক্ষাটো আটাইতকৈ ডাঙৰ কথা মহোদয় আমি বাজেটত যিখিনি পাছ কৰিম সেইখিনিতো কোনোবা মানুহে ল'ব লাগিব কিন্তু যদি জনজীৱন সংকিত হৈ থাকে কেনেকৈ সেইখিনি ফল উপভোগ কৰিব সেই গতিকে মহোদয় এই বিষয়টো আপুনি অনুগ্ৰহ কৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰক আৰু আমাক সময় দিয়ক স্যাৰ কংগ্ৰেছৰ চৰকাৰ আছিল তেখেতলোকৰ ওপৰত দলবদ্ধ আক্ৰমণ হৈছিল আৰু গোটেইকেইজন কংগ্ৰেছৰ লগত বহি থকা বিধায়কে আছে স্যাৰ তেখেতলোকে এই কথাটো পাহৰি গৈছে নেকি স্যাৰ প্ৰশান্ত ফুকনৰ ওপৰত এটাই কৈছে আছে স্যাৰ প্ৰশান্ত ফুকনৰ ওপৰত সেইকাৰণে প্ৰশান্ত ফুকন ডাঙৰীয়া যেতিয়া পাব্লিক একাউণ্টছ কমিটি ল'বলৈ গৈছিল তেতিয়া তেখেতৰ ওপৰত এটাই কৈছিল মই নাম নকওঁ ইয়াতে আছে প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটাই কৈছিল নহয় প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটাই কৈছিল আপুনি প্ৰশান্তদাৰ ওপৰত এটাই কৈছিল আক্ৰমণ কৰি আছে নেকি প্ৰশান্তদাৰ ওপৰত এটাই কৈছিল এই আক্ৰমণকাৰী ব্যক্তি আছে ইয়াতে আছে নাই নাই এই ঘটনাৰ আজি এডভান্টেজ আছাম বিফল কৰিবৰ কাৰণে ডাঙৰ চক্ৰান্ত চলিছে এই চক্ৰান্ত আমি প্ৰতিহত কৰিব লাগিব এজ পাৰ ৰুল যেহেতু আমি ফাইনেন্সিয়েল গ্ৰান্টৰ আলোচনাৰ দিনা সভা স্থগিত ৰাখি পালে আমি অন্য বিষয়ে আলোচনা কৰিব নোৱাৰো নিজৰ মানুহে কৈছে তেওঁ মই নিজে আই উইটনেছ মই পাইছো এই সভা প্ৰশান্তদা কেনেদৰে আক্ৰমণ কৰা হৈছিল আৰু গোটেই ব্যক্তিজন ইয়াতে বহি আছে এই সংস্কৃতি প্ৰহাৰ তেওঁলোকে মেলিছে নগাঁও জিলাত তেওঁলোকে সংস্কৃতি প্ৰহাৰ মেলিছিলে এই ঘটনা বিনষ্ট কৰিবৰ কাৰণে যদি অন্য শিতানত আলোচনা কৰিব বিচাৰে নটিচ দিলে সেইমতে আলোচনা কৰিবলৈ লোৱা হ'ব গতিকে আজি মই সভাস্থগিত প্ৰস্তাৱ ইয়াতে নাকচ বুলি মই ঘোষণা কৰিছো এতিয়া আমাৰ ৰাজমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো আপুনি দাবী মঞ্জুৰিটো উত্থাপন কৰক মাননীয় অধ্যক্ষ প্লিজ আমি আলোচনা কৰিম ৰাজ্যপালৰ অনুমোদন ক্ৰমে সদন চলিবলৈ দিব লাগে খোজো যে দোষী সাব্যস্ত হ'বই মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে দোষী সাব্যস্ত হ'বই সেইকাৰণে সদন চলিব দিব লাগে কালছোৱাত কেতবোৰ জয় বহন কৰিবলৈ মঞ্জুৰি নং 6 ৰাজহ ভূমি ৰাজহ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰী কৰ্তৃত্বত 2,000 লাখ টকা মঞ্জুৰ কৰিব লাগে এটা ধন্যবাদ আৰু এটা আছে একেলগে অসমৰ ৰাজ্যপালৰ অনুমোদন ক্ৰমে মই প্ৰস্তাৱ কৰিব খোজো যে 2024-25 চনৰ 31 মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ কালছোৱাত কেতবোৰ বয় বহন কৰিবলৈ মঞ্জুৰি নং 41 প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰী কৰ্তৃত্বত 3,801.70 লাখ টকা মঞ্জুৰ কৰিব লাগে ধন্যবাদ The House adjourned for 10 minutes.
মটৰচাইকেল Honorable members, please. Please. ছাৰ সাংসদ ৰকিবুল হুছেইনৰ কেছটোৰ ওপৰত আমাক গৃহ বিভাগক অখিল গগৈ ডাঙৰীয়া already LOP আমাক গৃহমন্ত্ৰীক লাগে কেছ কৰিছে সেইটোলৈ আলোচনা কৰিছে কালি দিলে ইয়াৰ ওপৰত আৰু ক'ব নালাগে ছাৰ মই ক'ম এই বিষয় হৈ গ'ল Honorable LOP গৃহমন্ত্ৰী ষ্টেটমেণ্ট দিলে বিবৃতি লাগে ছাৰ কাৰণে গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কি ষ্টেটমেণ্ট দিলে আকৌ গাড়ীৰ পৰা নামি মটৰচাইকেল Honorable members, please take your seat. গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কিয় যাব লগা হ'ল? গাড়ীৰ পৰা নামি মটৰচাইকেলত কিয় যাব লগা হ'ল? 2016 চনৰ কথা মনত পেলাই 2016 Members, please বহি লওক 2016 চনৰ কথা মনত পেলাওক প্লিজ বহি লওক আৰে বহক না মনত পেলাওক দীপ্ৰৰঞ্জন বহক না ছাৰ আমাক ৰকিবুল হুছেইনক আপোনাৰ বিষয় নহয় এইটো। আপুনি বহকচোন অনাবৈ লওক আমাক একচন লাগে আপোনাৰ ছাৰ বিষয় নহয় এইটো। নহয় আপুনি বহক অনাবৈ লওক মাইক মাননীয় অধ্যক্ষ মহোদয়, যোৱাকালি ঘটনাটো আমি ৰাজ্যপালৰ ভাষণ হৈ থাকোঁতে মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰৰ সময়ত পাইছিলোঁ আৰু সেইখিনি সময়ত যিখিনি কথা মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে সেইখিনিত আমাৰ কোনো সদস্য বা অসমৰ কোনো জনগণে আশ্বস্ত হ'ব পৰা নাছিলোঁ। কাৰণ তেখেতে গৰিহণাও দিয়া নাই, মই ৰিপিট কৰিব লগা হৈছে মহোদয়, আৰু তেখেতে কৈছিলে যে সেই অঞ্চলটো অন্য কাৰবাৰ, অৰ্থাৎ চৰকাৰৰ যেন অক্ষমতা। এই কথাবিলাকে যিহেতু এটা বেয়া কথা কয়, সেই গতিকে আমি এটা এডজৰ্ণমেণ্ট মোচন বিচাৰিলোঁ। দুবাৰ আপুনি সভা স্থগিত কৰিলে, কিন্তু যিহেতু সদনৰ সময় মূল্যৱান বুলি আমিও উপলব্ধি কৰোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰৰ ফালৰ পৰা যিহেতু গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী নাই, আমি এটা ইয়াত সদনত মেছেজ বিচাৰোঁ যে আমি যিটো দাবী কৰিছোঁ গণতন্ত্ৰ ৰক্ষা হ'ব লাগে আৰু ৰাজনৈতিক প্ৰতিনিধি বিপক্ষৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে, আৰু যিসকল দোষী তেওঁলোকক আজি কৈছে আমাৰ জলসম্পদ মন্ত্ৰীয়ে যে তেওঁলোকক আইডেণ্টিফাই কৰা হৈছে। আইডেণ্টিফাইটো বহুতখিনি মানুহ আছিলে, সকলোখিনি যাৱতীয় এৰেষ্ট হ'ব লাগিব, যিকেইটা গোচৰ দিছে, যিকেইটা ছেকশ্যন দুটামান বেইলেবল দুটামান নন বেইলেবল, কিন্তু হত্যাৰ যিটো অভিপ্ৰায় কৰা হৈছে, তেওঁক যেনেকৈ মৰা হৈছে হেলমেট নিপিন্ধা হ'লে তেওঁ নিশ্চিতভাৱে ভুল হয়। সেই গতিকে এটা কি ব্যৱস্থা ল'ব, কোনে তদন্ত কৰিবলৈ গৈছে ইয়াতে ক'লে, কিন্তু DGP গ'ল নে, হোম কমিশনাৰ গ'ল নে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী গ'ল, আমি নাজানো। সেই গতিকে কোন গ'ল, কি কৰিছে, এতিয়ালৈকে কি হৈছে, এই গোটেইখিনি, আৰু কিয় গৃহ বিভাগে আগতীয়া ইনফৰমেশ্যন দিয়াৰ পিছতো অতিৰিক্ত আৰক্ষী মোতায়েন নকৰিলে, এনেকৈ আমাৰ সকলোৰে প্ৰতি শংকা আহিব নেকি? এই কথাখিনি আজি আমাৰ বিজেপি দলৰ নেতা কৰ্মীসকলৰ বিধায়কসকলৰ মনত আহিছে। সেই গতিকে এই সম্পৰ্কে এটা আমাক আশ্বাস দিব পৰা বিবৃতি, আমাৰ নিৰাপত্তা হ'ব পৰা বিবৃতি এতিয়া আপোনাৰ যোগেৰে চৰকাৰৰ পৰা মই আশা কৰিছোঁ, আৰু তেতিয়া আমি অন্য কথাখিনি আলোচনা কৰিব পাৰিম। মাননীয় অধ্যক্ষ মহোদয়, বিৰোধী দলপতি ডাঙৰীয়াই কোৱা মতে বা বিৰোধী দলে আজি যিটো সভা স্থগিত প্ৰস্তাৱ যোৱাকালি আনিছিলে, যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া গভৰ্ণৰ স্পীচৰ ওপৰত ৰিপ্লাই দি আছিলে, সেই সময়তে আমাৰ জ্যেষ্ঠ আমিনুল ডাঙৰীয়াই কথাটো উত্থাপন কৰিছিল, আৰু উত্থাপন কৰোঁতে তেখেতে ইয়াত বক্তৃতা দি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে তেওঁৰ বক্তৃতাৰ শেষত তেওঁ এটা ক্লিয়াৰিফিকেশ্যন দিছে যে এনেকুৱা ঘটনা হৈছে। ইনষ্টেণ্টলি মুখ্যমন্ত্ৰী তাতকৈ বেছি ক'ব পৰা অৱস্থাত নাথাকে, কাৰণ ঘটনাটো তেওঁ নাজানেই, আৰু তেওঁ ইয়াতে বক্তৃতা দি আছে, আমি সকলোৱে দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘটনাটোত তেওঁ নিশ্চয় দুখ প্ৰকাশ কৰিছে, দুখ প্ৰকাশ নকৰা নহয়। তেওঁ কালি কৰা নাই, দুখ প্ৰকাশ কৰা নাই, ইনচাল্টে কৰিছে। আৰে প্লিজ প্ৰত্যেকটা কথা অখিল গগৈ ডাঙৰীয়া, এইখন সদনৰ কথা মতে অধ্যক্ষৰ ৰুলিং মতে আমি সকলোৱে চলিব লাগে। এইখন সদনখন ভালকে চলিব লাগে। প্লিজ আপুনি কি কথা কৈ থাকে, ক'বলৈ দিয়ক। সদনখন ভালকে চলিব লাগে। যিজনে অথৰিটি তেওঁহে ক'ব কথাটো।
গতিকে অধ্যক্ষ ডাঙৰীয়া, গতিকে এই ক্ষেত্ৰত আমি সকলোৱে এনেকুৱা ধৰণৰ ঘটনা আমি কেতিয়াও সমৰ্থন নকৰোঁ, চৰকাৰে সমৰ্থন নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো মানে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, সমৰ্থন নকৰে, আৰু ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা ল'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সদনত উপস্থিত নাই, তেখেত অসমৰ বাহিৰলৈকে যোৱাৰ কাৰণে আজি আপোনাসকলে কৈছে যে হোম মিনিষ্টাৰক ইয়াত লাগিব, তেখেত অসমৰ বাহিৰলৈকে গৈছে, গতিকে তেখেত উপস্থিত নাই। গতিকে এই ঘটনাৰ সম্পৰ্কত আমাৰ ইতিমধ্যে তদন্ত মানে আৰম্ভ হৈছে, আৰু তদন্ত আৰম্ভ হৈ তাত উচ্চপদস্থ বিষয়া স্যার কেবল এটা কথা ক্লিয়ার হইল, তদন্ত কোনে কৰিব? তদন্ত গৃহ বিভাগৰ উচ্চপদস্থ বিষয়া আৰু অসম এক মিনিট আপুনি প্ৰত্যেকটো কথা ইনষ্টেণ্টলি কৈ দিলে নহ'ব নহয়। গতিকে কোনে কৰিব আপোনাক কৈ দিম নেকি মই? কিয় ক'ব লাগে আপোনাক? কিয় ক'ব লাগে? কিয় নাই ক'ব লাগিব, মোক ক'ব নালাগে। আপুনি কিয় অখিল গগৈ ডাঙৰীয়া আপুনি বহক, বিৰোধীয়ে কৈ আছে ন, আপুনি কিয় পাতি আছে? এনেকে কেলে বহিম? আপোনাৰ ধমকি লৈ বহিম নেকি? অধ্যক্ষ ডাঙৰীয়া ক'ব মই তেতিয়া বহিম। স্যাৰ, আমাৰ কথা হ'ল, যেহেতু নগাঁও জিলাত ঘটনা সংঘটিত হৈছে, নগাঁও জিলাৰ আৰক্ষী অধীক্ষকেই হওক বা যি এলেকাত হৈছে তাৰ OC হওক, তেওঁলোকৰ ওপৰত আমাৰ আস্থাৰো বিশ্বাস নাই। গতিকে তদন্ত কোন উচ্চ পৰ্যায়ৰ বিষয়া কৈছে, গতিকে সেই তদন্ত কমিটি গঠন হৈছে নে নাই, কেতিয়া দোষীক কৰায়ত্ব কৰিব, এই কথাবিলাক জনাৰ কাৰণে আমি ইয়াত কথা পাতি আছো। মন্ত্ৰী ডাঙৰীয়াই কৈ আছে, মন্ত্ৰী ডাঙৰীয়া। মন্ত্ৰী মহোদয়, OC-ক বাৰম্বাৰ জনাই ৰিটেন পাৰমিশ্যন লৈ আগতে ক'বলৈ দিয়ক, ক'বলৈ দিয়ক। তাতে উপস্থিত নাছিলে। মন্ত্ৰী ডাঙৰীয়াই কৈ আছে, তাতে উপস্থিত নাছিলে, গতিকে তাক ক'বলৈ দিয়ক। নাই মিনিষ্টাৰ আৰু SP ডিবেট হোৱা নাই, ডিবেট হোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, গতিকে এই গোটেই বিষয়টো তদন্ত যিহেতুকে মানে মুখ্যমন্ত্ৰী ইমিডিয়েটলি কালি গোটেই বিষয়টো তদন্ত কৰিব দিছে, গতিকে আমাৰ তদন্ত বিষয়া যিসকলে গৈছে বা তদন্ত কৰি আছে, আৰু আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই কিছু এটা আভাস আপোনালোকক দিছে যে কিছু আইডেণ্টিফাই কৰা হৈছে। গতিকে তাতে যিখিনি আইডেণ্টিফাই কৰা হৈছে আৰু যিসকল ব্যক্তিক আৰু আইডেণ্টিফাই কৰিবলগীয়া আছে বা তদন্তৰ আওতাত আছে, গোটেইখিনি তদন্ত হোৱাৰ পিছত আচলতে দোষীক কৰায়ত্ব কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আৰু তাত যদি কাৰোবাৰ চৰকাৰী বিষয়াৰ গাফিলতিও আছে, এইখিনি কথা মই কৈ থলো, যদি কাৰোবাৰ গাফিলতি চৰকাৰী বিষয়াৰ যদি কোনোবা চৰকাৰী বিষয়াই এনেকুৱা ধৰণৰ গাফিলতিও কৰিছে, গতিকে এই তদন্তটোত সেই গাফিলতিৰ কথাখিনিও আহিব। গতিকে তদন্ত ৰিপৰ্টটো নোপোৱালৈকে আজিৰ দিনটোত আমি কোনো কথা এটা কাৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব, কাৰ বিৰুদ্ধে একশ্যন লোৱা নহ'ব, এই কথাখিনি আমি আজিৰ দিনটোত এই মুহূৰ্তত ক'ব নোৱাৰোঁ। গতিকে এই গোটেই ডিটেইলছখিনি লৈ ছাৰ, আমাৰ ইলেকশ্যনৰ সময়ত চামুগুৰি 7-8জন বিধায়কৰ গাড়ীত আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ এজন কাৰ্যকৰ্তা হত্যা হৈছিলে। ডিবেট নহয়, ইলেকশ্যনৰ সময়ত আমাৰ এজন কাৰ্যকৰ্তা শ্বহীদ হৈছিল, আমাৰ গাড়ীও ভঙা হৈছিল। MLA বিলাকক মাৰিছে তাতে, একেটা ঠাইত একেটা আমাৰ এজন কাৰ্যকৰ্তা। অধ্যক্ষ ডাঙৰীয়া, কথাখিনি যিহেতুকে বিৰোধী পক্ষই কথাখিনি আনিছিল, তেখেতসকলৰ মনৰ যিখিনি ক্ষোভ বা কথা, এই গোটেইখিনি মই সম্পূৰ্ণৰূপে ৰিয়েলাইজ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্ট্ৰাকশ্যন মতে এইখিনি কথা মই ইয়াত সদনত কৈ আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো কথা স্পষ্ট যে যিসকল ইয়াতে দোষী তেওঁলোকক কৰায়ত্ব কৰা হ'ব। যদি ইয়াত যদি কোনোবা চৰকাৰী বিষয়াও যদি গাফিলতি কৰিছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। গতিকে এইটো মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টহে মই কৈ আছোঁ, ইয়াত মোৰ ষ্টেটমেণ্ট কোৱা নাই মই। গতিকে এই সম্পৰ্কত তদন্ত ৰিপৰ্টটো পোৱাৰ পিছত আমি সদনত এটা বিবৃতি দিম আৰু এই সম্পৰ্কে আমি ব্যৱস্থা ল'ম। আৰু এই যিটো ঘটনা, এই এনেকুৱা ঘটনা যে ভৱিষ্যতে ক'তো হ'ব নোৱাৰে, এই সম্পৰ্কত আমি চৰকাৰৰ চোকা দৃষ্টি ৰাখিম। আৰু তাৰ উপৰিও এনেকুৱা ঘটনা হোৱাটো গণতান্ত্ৰিক দেশখনত কেতিয়াও উচিত নহয় বা এইটো গণতান্ত্ৰিক কথা হ'ব নোৱাৰে। গতিকে এই কথাটো আমি সকলোৱে গৰিহণা দিছোঁ যিসকলে ইয়াতে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে।
গতিকে আমি এটা ষ্টেটমেণ্ট চৰকাৰৰ পৰা ডিটেইলছ লৈ আমি এটা ষ্টেটমেণ্ট দিম আৰু যিসকল ইয়াতে দোষী বুলি যদি সেই এনকুৱাৰী ৰিপৰ্টত আহে তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰীৰ লগত পৰামৰ্শ কৰি এই কথাখিনি কৈছোঁ বুলি কৈছে। মই যিখিনি তথ্য আপোনাৰ আগত উল্লেখ কৰিলোঁ মই এতিয়া ছাবমিট কৰিম। ইয়াত আৰক্ষীৰ গাফিলতা স্পষ্টভাৱে প্ৰমাণ হ'ব। যিটো অফিচিয়েল হোৱাটছআপ SB কণ্ট্ৰল, নগাঁও পুলিচ কণ্ট্ৰল আৰু নগাঁও ৰূপহীয়া থানাৰ OC আৰু তাত যিখন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন, এই গোটেইখিনি মই আপোনাৰ যোগেদি দিম। সেই গতিকে প্ৰাথমিকভাৱেই আৰক্ষীৰ গাফিলতি স্পষ্ট হৈছে আৰু তদন্ত কৰিব, নিশ্চিতভাৱে তদন্ত 1 ঘণ্টাত কৰিব নোৱাৰে, মই স্বীকাৰ কৰিছোঁ। কিন্তু এই তদন্ত দীঘলীয়া হ'লে, যেনেকৈ আমাৰ কালি বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট 2 বছৰ পিছত দাখিল হৈছে, তেনেকুৱা হ'লে নহ'ব। আমাৰ এই মাজতে এডভান্টেজ আছাম শনিবাৰ দেওবাৰৰ কাৰণে বন্ধ হৈছে। সেই গতিকে আগন্তুক পৰৱৰ্তী বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই যাতে তদন্ত আৰু একশ্যন টেকন ৰিপৰ্ট আপোনাৰ যোগেৰে আমি পাব পাৰোঁ, তাৰ ব্যৱস্থাটো নিশ্চিত কৰিবলৈ মই আপোনাৰ যোগেদি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু নহ'লে আকৌ সদনৰ আৰম্ভণিৰ দিনাই আমি আমাৰ ন্যায়ৰ বাবে কেনেকুৱা ব্যৱস্থা কৰিব লাগে কৰিম। সেই গতিকে মহোদয় মই এইখিনি আপোনাক অৰ্পণ কৰিছোঁ, যিখিনি প্ৰাৰম্ভিকভাৱে OC-জনক ৰিজাৰ্ভ ক্ৰজ কৰিব পৰাকৈ তথ্য প্ৰমাণ ইয়াত উপলব্ধ হৈছে। ধন্যবাদ। এতিয়া আমি আহিলোঁ দাবী মঞ্জুৰিৰ ওপৰত। এতিয়া নাই আপোনাৰ বিষয় নাই, আপোনাৰ কোনো নটিচ নাই। না নটিচ দিয়ক আপুনি, আপোনাৰ কোনো নটিচ নাই। এতিয়া আমাৰ প্ৰস্তাৱ কঠোৰ ক'ব লগা আছে। গগৈ ডাঙৰীয়াই ক'ব পাৰে যদি আমি ক'ব পাৰিম। আমাৰো ক'ব লগা আছে। প্ৰস্তাৱ আছে। অখিল গগৈ ডাঙৰীয়া, আপোনাৰ কোনো নটিচ আমি তাত বহু সময়ত কাম কৰিছিলো। গগৈ নাই 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 নহ'ব। অখিল গগৈ এনে কৈ থাকিলে নহ'ব। আৰে অখিল গগৈ আপোনাৰ নটিচ নাই, আপুনি এই বিষয়ে একো ক'ব নালাগে। যিজনে নটিচ দিছে তেখেতসকলে অলৰেডি নাই নাই গগৈ ডাঙৰীয়া আপুনি একো ক'ব নোৱাৰে। এনেই অশান্তি সৃষ্টি গগৈ ক'ব নোৱাৰে। গগৈ ডাঙৰীয়া এনেই অশান্তি সৃষ্টি কৰা নাযাব। অখিল গগৈ ডাঙৰীয়াই এনেই উত্তেজক নাই নাই গগৈ ডাঙৰীয়া নহ'ব। এতিয়া নচলিব আৰু এতিয়া নচলিব। গগৈ ডাঙৰীয়া নচলিব, এতিয়া নচলিব। এতিয়া নচলিব। 2024-25 অখিল গগৈ, আপোনাক মই লাষ্ট কৈছো আপুনি অখিল গগৈ 1 ঘণ্টা সাসপেনশন কৰা। 24-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 19ৰ পৰা 21 পৃষ্ঠাত থকা ভূমি ৰাজহ শিতানৰ 6 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 2000.00 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হওক, অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 2000.00 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হওক। ধন্যবাদ। শ্ৰী হাফিজ বছিৰ আহমেদ ডাঙৰীয়া।